Good morning, Deha. Amar Deha manu ulai meli ready hol. Aru ya moyu ulai meli ready holu. Kintu paghora etio dui eta kam baki ase. Rati poe sob mane hak pasali moi kati meli dhui sob thik koi dilu munue randhile. আজি আকৌ মাছ কেটামান পালে কোনোবা কাম কৰিবলৈ মানুহ দুজন আহিছে তেখেতসকলে বলে লৈ আহিছিলে তে এখেতে বাছি মেলি দিলে মই মাছ কেটা ফ্ৰাই কৰি লওঁ তাৰ পিছতে আমি ঘৰৰ পৰা ওলাই যাম আমাৰ দেহা মানুহ মুনুৱে ভাত খোৱাও আজৰি কৰিলে আৰু এয়া সকলোবোৰ বান্ধি মেলি লৈ ঠিক ঠাক হৈ গল আৰু এখিনি পুনৰবাৰ স্বাগতম জনাইছো ৰশ্মিকৰৰ এটি অন্য ভিডিঅলৈ সকলো সাগে ভালে আছে কুশলে আছে সকলো ভালে থাকক আৰু মই কলে ওলাইছো আপোনালোক কোৱা নাই কবাত ফুৰিবলে নহয় আজি আকৌ হস্পিটেলৰ কাম লৈ ওলাইছো কনমানিজনী যেটো স্কিনৰ প্ৰবলেম আছিল হেতু আজি দেখাব লাগে মোৰ বহুকেটা প্ৰবলেম আছে এইফালে গুৰি দাঁত এটা মোৰ অকনমান কিবা হৈ ভাগি গল কানখনৰ অকনমান প্ৰবলেম আছে হেতু দেখাব লাগিব আৰু তাতে এটা ডাঙৰ কাম আছে হেতু হৈছে কি আজি মোৰ বায়োপছিটো কৰিব গতিকে আপোনালোকে আশীৰ্বাদ কৰিব সকলো ভালে কুশলে থাকিবৰ কাৰণে আৰু মোৰ বিশ্বাস আছে নিজৰ ওপৰত বিশ্বাস আছে ভগৱানৰ ওপৰত বিশ্বাস আছে আপোনালোকৰ ওপৰতো মোৰ বিশ্বাস আছে যে মোৰ একো নহয় কাৰণ ইমানখিনি মৰম নেউচি মানুহৰ কেতিয়াও কিবা হ'বই নোৱাৰে বেগ এটা দিছিলে বাইদেউ গৰাকী আজি এটো প্ৰথম যাত্ৰা কৰিম ইয়াতে মোবাইল আৰু এফালে অকনমান নিজৰ কিবা যাবতীয় আৰু দুই এটা বস্তু পইচা সব মোবাইলে ভাল চাওকচোন কিমান মৰম লগা আমি ঘৰৰ পৰা ওলাই আহিলো আমাৰ চেংডাঙক লাগে দেউতাকৰ ওচৰত থাকিবলৈ মাইম মাইম মানে মোৰ চশমাজুৰে তাই গালত দুখ পালে সেইকাৰণে জিটোৱে দুখ পায় হে বস্তুটোকে কব মাইম খালি মানে পুনাওতে বহুত সময় লাগে হয়নে হাই কৈ দিয়া খালি হাই আমি ফুফু আহিছো এটো মোৰ বেগ আকৌ যিমানে যি হলো মা সমান কোনো হ'ব নোৱাৰে ন দেহা আইতে আৰু মৰম কৰক দদৈ আৰু মৰম কৰক মা মায়ে আৰু ন হাঁহি যোৱা ক'ব পৰা নাই হাঁহি বহাগৰ পালোহি এইটো হৈছে অংকুশ আমাৰ খুব মৰমৰ ভাইটি ৰাতিপুৱাৰ পৰা হি মানে একদম পুৰা ঘূৰি ফুৰিছে ফোন কৰিলো আমি আহি পেলাই যদি টিকেট লওঁ বহুত দেৰি হৈ যাব ন হি টিকেট কাটিছে কনমানিজনীৰ কাৰণে টিকেট কাটিছে মোৰ কাৰণে টিকেট কাটিছে কিমান ঘূৰি ফুৰিলা আজি নাই 9:30 পৰা এতিয়া কেইটা বাজিলে ভগৱানে গৈছে ইমান মনটো চাওকচোন তাৰ কেনেকুৱা আমি দেখুৱালো এয়া হৈছে হোমিও ক্লিনিক ইয়াতে থাকে কবিতা বাইদেউ আমি আগতে ইমান বেছিকৈ গম পোৱা নাছিলোঁ কিন্তু আমাৰ অনুৰাগীয়ে ভিডিঅ' চাই পেলাই ক'লে যে কবিতা বাইদেউ বহুত বেছি ভাল হোমিও চিকিৎসা কৰি বহুতে এনেকৈ আৰোগ্য লাভ কৰিছে সেইকাৰণে আজি আমি আহিলোঁ ইয়াতে দেখুৱালোঁ আৰু কণমানিক দেখুৱাৰ লগতে মোৰো কেইটামান প্ৰব্লেম আছিলে মই সেইকেইটাও দেখুৱাই ল'লোঁ আৰু কেইটামান কথা ক'ব লগা আছে আপোনালোকক নিশ্চয়কৈ মই সেইকেইটা জনাম কিন্তু খুব গুৰুত্বপূৰ্ণ আজি কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে শুনিব এতিয়া আহিলোঁ মই দাঁত দেখুৱাবৰ কাৰণে প্ৰাঞ্জল বৰা ছাৰৰ ওচৰলৈ মোৰ দাঁতৰো প্ৰব্লেম আছিলে আমাৰ দেহামাৰো দেখুৱাই হৈ গ'ল সদায় ঘৰৰ পৰা ওলাই আহোঁ বেলেগ এটা কথা চিন্তা কৰি আৰু যেতিয়া মানে জেগা পাওঁহি তাতে অলপ কথাবিলাক মানে উলট পালট বেলেগ হৈ থাকে অৱশ্যে ভালেই হয় যি হয় ভগৱানে ভালেই কৰে আৰু যাক লগ পাওঁ ভগৱানে ভালৰ কাৰণে লগ খুৱাই যিয়ে নেকি খুব ধুনীয়াকৈ সুপৰামৰ্শ দিব পাৰে আচলতে কথাটো এনেকুৱা হ'ল মই আপোনালোকক ঘৰৰ পৰা আহোঁতে কৈছিলোঁ যে মই আজি বায়োপছি কৰিম এতিয়া আমি সোমাইছিলোঁ কবিতা মেমৰ ওচৰত যে কবিতা বাইদেৱে আমাক চালে মেলিলে বাকীখিনি বাৰু চব ঠিকে আছে কিন্তু তেখেতে এটা খুব সুপৰামৰ্শ দিলে বুলিয়ে ক'ব লাগিব যেহেতু মোৰ পেপছমেয়াৰ টেষ্টত একো বেয়া তেনেকুৱা ৰিজাল্ট অহাই নাই চব ভালেই আহিছে গতিকে তেখেতে ক'লে যে বায়োপছিটো কৰাটো ইমান ভাল কথা নহয় আমাৰ অসমত হঠাতে পটককৈ মানে বায়োপছি কৰিব দি দিয়ে কিন্তু বাহিৰলৈ গ'লে বায়োপছিটো মানে একদম কৰিব লগা হয় বুলি কিবা এটা অনুভৱ কৰিলেহে দিয়ে গতিকে এইখিনি একদম ট্ৰিটমেণ্ট কৰিলে ভাল হ'ব সৰুকৈ যিটো টিউমাৰ আছে যিটো চিজ আছে সেইখিনি ভাল হৈ যাব বুলি ক'লে সেইকাৰণে ভাবিলোঁ আজি বায়োপছি কৰিবলৈ নাযাওঁগৈ আৰু চুগাৰ টেষ্ট কৰিম বুলি আহিছিলোঁ ভাত পানী নোখোৱাকৈ এতিয়া বাজিলেগে 2টা এতিয়া মই দাঁত দেখুৱাব লাগে যদি মই ভাত খাবলৈ গুচি যাওঁ তেতিয়াহ'লে এই সময়টো পাৰ হৈ গুচি যাব আৰু এই ভাইটিটোৱে যে ইমান বেছি সহায় কৰিলে নহয় সি মানে আগতীয়াকৈ আমাৰ টিকেটখিনি লৈ থৈ দিয়াৰ কাৰণে আমি তাতো সোনকালে দেখুৱাব পাৰিলোঁ এতিয়া ইয়াতো আমাৰ কেই নম্বৰ বুলি ক'লে 5 নম্বৰ ন এতিয়া 4 নম্বৰ সোমাই আছে 5 নম্বৰ মই দেখুৱাম খালি অলপ ভয় লাগি আছে ইয়াতো খালি কি হ'ব নাজানো মোৰ দাঁত সৰাবই লাগিবনে নে কিয়ে কৰিব লাগিবনে গোটেইখিনি চাই লওঁ একদম মানে ভিতৰৰ এইফালে মই এতিয়া মানে কিবা খালেও দুখ পাওঁ
ভাত যদি খাওঁ নহয় মই এটা চাইডত চুবাই থাকোঁ, দেখিবলৈ বহুত বেছি বেয়া লাগে। একদম এটা চাইডে চুবাই চুবাই লাহে লাহে ভাত খাই তেনেকৈ খাবলগীয়া হৈছে। আৰু মই এতিয়া ফাষ্টিং টেষ্ট কৰিলোঁ, এখন হাততে লৈ আছোঁ। এয়া চাওক, ফাষ্টিংটো কৰিলোঁ। ফাষ্টিং কৰি এতিয়া ভাত খাবলৈ আহিছোঁ। ভাত খাই উঠি আকৌ পিপিটো টেষ্ট কৰিব লাগিব। আৰু আমাৰ কণমানি আছে একদম ৰ'দত ঘূৰি আছে। ৰ'দ ৰ'দ বোলে, অঁ ৰ'দ হৈছে, ৰ'দ বুলি মানে চকুকেইটা গৈছে। বলি যাওঁ আমাৰ সোণটোৱে গাড়ীখন তাত পাৰ্ক কৰিব নোৱাৰিলে যে, য'তে ত'তে পাৰ্কিং কৰিব নোৱাৰি ন। তাকে এইফালে ক'ৰবাত গাড়ীখন সি বোলে ৰাখি থৈছে। ফোন কৰিলোঁ কোনডোখৰত, এতিয়া দেখাই নাই। কোনটো কোন তোমাৰ বেগটো? এইটো মুঠতে মোক ল'বলৈ নিদিয়ে, এইটো মাৰ। বোলে আমি গাড়ী পামগৈ এতিয়া। দে শুন, চেংনাঙে মই দুইজনীয়ে খাই ল'লোঁ। এতিয়া টিফিন একদম খালী হৈ গ'ল। সোণটো আৰু মুনুৰ কাৰণে অৰ্ডাৰ দিছে। সিহঁতি অৰ্ডাৰী ভাতেই দিছে বোলে, খাই ল'ব সিহঁতি গাড়ীতে বহি। এতিয়া কেনিবা আহিলে উপায় নাই আৰু এনেকৈ খোৱা হৈ যায়। আৰু এইখিনিতে আপোনালোকক এতিয়া কম বুলি কোৱা কথাটো কৈ দিওঁ। আচলতে ডাক্তৰে মোক কি ক'লে যে কবিতা মেমে বায়'পচিটো কৰিলে মানে যেনেকুৱা বায়'পচিয়ে নহওক অকণমান হ'লেও কটা চিঙা অকণমান হ'লেও কিবা এটা হ'বই। আৰু সেই বস্তুটোৰ পৰা আচলতে ইনফেকশ্যন হোৱাৰ সম্ভাৱনাও থাকে। গতিকে যদি তেনেকুৱা ধৰণৰ একো চিণ্ডম পোৱাই নাই, যদি তেনেকুৱা একো হোৱাই নাই, তেতিয়াহ'লে নালাগে কৰিবলৈ বুলি ক'লে। মনুহঁতক গাড়ীতে থৈ মই এতিয়া বেটেৰী ৰিক্সাখনতে আহি আছোঁ এতিয়া বৰঠাকুৰ মেডিকেললৈ। অঁ বৰঠাকুৰ মেডিকেলৰ আগত ৰখাবা দেই, পালোহিয়ে বাৰু। ৰ'দ যে সেইকাৰণে খোজকাঢ়ি আহিবলৈ মন যোৱা নাই। আকৌ ইমান ৰ'দ, সিহঁতি খাবলৈ আছে যে সিহঁতি আহিব পিছত। এইখন নিউ বৰঠাকুৰ পাই গ'লোহি। কিমান দিন? হা 10 টকা। এজনী আমাৰ লক্ষীমণি পটককৈ লগ পাই গ'লোঁ। খালি তুলিব নালাগে নালাগে বুলি কয়, খালি ৰৈ দিছে আগতে হাঁহি পেলাই। সেইকেইজনী আমাৰ ভতিজা ছোৱালী, এজনী মায়াশ্ৰী, তাৰমানে এজনী ভনী টুকলুটো। সঁচাকৈ দেই, বেলেগ ভাল পাইছা এনেকৈ কোৱাৰ কাৰণে। খালি বেমাৰ সোপা অন্ত নাইকিয়া হৈছে নহয়। দেখুৱাই লগে ৰ, এতিয়া এই ডাক্তৰে হেৰি দিছে, এক্সৰে কৰিব লাগে। অঁ ডাক্তৰে এক্সৰে কৰিবলৈ দিছে, এক্সৰেখন কৰি লওঁ। তেওঁৰ ওচৰত মানে এইটো এক্সৰে নাই তাৰমানে। অঁ প্ৰাঞ্জল বৰাক দেখাইছোঁ। হ'ব যা, বাই বাই। তুমি গাড়ীত তাইক শুৱাই দিয়া হ'লে ভাল আছিলে। শুৱাই দিয়া গৈ যোৱা। অঁ শুন, তুমি শুই থাকা গৈ যোৱা, মই গৈছোঁ যোৱা। এক্সৰে কৰিবলৈ নাক ফুলি কাণ ফুলি চব খুলিব লাগে। অঁ চেইন খুলিব লাগিব নি? অঁ এইবোৰ খুলিব লাগিব ন? অঁ শুন চাহ এইফালে হাই কৈ দিয়াচোন, হাই কৈ দিয়া। বৰ মজা নে? এইখিনি সময়ত চাহকাপ কিমান ভাল লাগিছে ন? খুব ভাল লাগিছে এইখিনি সময়ত চাহকাপে। ডাক্তৰৰ ওচৰৰ পৰা ওলাই আহোঁতেই ফোনটোৰ লগৰ এজনে ফোন কৰিলে। এই ডিলাৰতে আহি পেলাই সোমালোঁ। তেওঁ ইয়াতে থাকে, এনেই চাহকাপ বোলে খাই যাব হঠাতে। আৰু কণমানিজনীও মানে এনেকৈ আছিলে, নাইট চুজ কাঢ়িছে, অকণমান ভাল পাইছে। তাকে ইয়াতে অলপ সময় বহি দিছোঁ চাহকাপ খাই। তাৰপিছতে আকৌ ক'ত যাম ন? শিমলুগুৰি যাম, বিশালত সোমাবলৈ আছে। আজি বহুকেইটা কাম লৈ পেলাই আহিছোঁ। অঁ শুন, এজনী বাহে হয়, যোৱা আকৌ তুমি। অঁ বা এনেকৈ কোৱাচোন, বাক চেক এটা দি দিয়া। নমো এটা কৈ দিয়া, এতিয়া নমো কৈ দিয়া। আপুনি বৰ ধুনীয়া চাহ একাপ দিলে দেই, ভাল লাগিলে। আমি এতিয়া ক'ৰ পালোহিনো দে? হা আমি এতিয়া বিশাল পালোহি। কোনটো লাইট? এইবোৰ লাইট ভাল দেখিছে, লাইট লাইট কৈ আহিছে। বিশালত বজাৰ কৰিবলৈ মই এটা কাৰণে ভাল পাওঁ যে নিজৰ স্ব ইচ্ছাৰে যিফালে পাৰি সেইফালে যাব পাৰি, ধুনীয়াকৈ বস্তু বিচাৰিব পাৰি। কিন্তু এটা কাৰণে বেয়া পাওঁ, বেয়া পোৱাটো হৈছে যেতিয়া বিল দিব লাগে বহুত সময় ৰ'ব লগা হয় নহয়। ব'লা আমাৰ মুনুৱে কাপোৰ চাইছে, অকণমানিজনী ইফালৰ পৰা সিফালে দৌৰ মাৰিছে। এইকেইটা হ'বনে চোৱাচোন। এতিয়া এইসোপা তাই কাপোৰ লৈ আছো। দেখি কেনেকে কৈছে ঠিক আছে। চবে আজি মুনুক দেখিয়ে চিনি পাইছে। ক'ত ঘৰ ন? ভালে ভালে আছে ন? আই দেহি
চুমু খাই দিছো ইমান ধুনীয়াকে সঁচাকে বৰ ভাল লাগিছে আৰু এনেকে যেতিয়া লগ পাই যাওঁ একদম মানে বহুত বেছি ভাল লাগে বুজাব নোৱাৰো নাম্বাৰটো লৈ ল'ব দে পটককে মই পাৰ হৈ গৈছো নাম্বাৰটো লৈ লওঁ দেই মই একদম ইমান কামৰ ভিতৰতো আপোনাৰ ভিডিঅ' চাই মানে ভাল লাগে বিশাললৈ আহি কিয় এনেকে মানুহ লগ পাইছো কিমান আপোন মানুহবোৰ সদায় দূৰে দূৰে থাকে আজি ভাল লাগে চেংনাঙে এতিয়া সেই চকীখন দেখি সেইখনকে পচন্দ কৰিছে বাবা ধুনু চকী বহিবলৈ লাগেও ধুনু চকী এফালে চাওঁ ধুনীয়া লাগিছে দেই ইমান ভাল পাইছে নহয় অকণমানিটো দেখি তাতে আৰু নামিবলৈ পাইছে আৰু কি লাগে আৰু মৰম কৰিবলৈ গৈছে মৰম চিনি পাইছা ভালনে তোমাৰ মোৰ ভাল পাই কি নাম তোমাৰ দাদা এজনে আহি পেলাই বল এটা দি থৈ গ'ল এতিয়া খেলি আছে আকৌ মই দিম দেই ৰবা দেই তুমি দূৰলৈ যা মই দি দিম দেই এইটো ইউটিউবৰ পৰিয়ালটো মোৰ ঘৰৰ পৰিয়ালৰ দৰে এটা পৰিয়াল যাক কেতিয়াবা ক'ৰবাত লগ পালেও বহুত বেছি সুখী হওঁ আজি ইমান বেছি ছাবস্ক্ৰাইবাৰ লগ পালোঁ যিসকল মোৰ হৃদয়ৰ অতিকৈ আপোন বহুতকে যদি মই মাত দিব নোৱাৰিলোঁ আপোনালোকে একেবাৰে ক্ষমা কৰিব দেই আৰু এনেকৈ লগ পালে যদি লগ পায় তেনেকৈ এষাৰ মাত দি যাব খুবেই বেছি ভাল লাগে হয় নেকি হয়নে নাই একেটাই কথা মোৰ ফ্ৰেণ্ডত তুমি থকা তোমাৰ ফ্ৰেণ্ডত মই থকা একেটাই হয় আমাৰ ঘৰত যিটো শ্ব'কেছ আছে সেই শ্ব'কেছটো একদম অৱস্থা বেয়া হৈ গ'ল চবফালে মানে এৰি গৈছে এইটো প্লাই দি পেলাই বনোৱা হৈছিলে কিন্তু এতিয়া ভাবিছোঁ সেইটো একেবাৰে চেঞ্জ কৰিবলৈও বহুত পইচা লাগিব সেইটো তেনেকৈ থ'বলৈও বেয়া লাগিছে এতিয়া ভাবিছোঁ তাতে আমি চানমাইকা লগাই দিম না বেঙুনীয়াহঁতো ভাল লাগিছে বেঙুনীয়াটো বেঙুনীয়া ভাল লাগিব পকা ঘৰ ওপৰত চৰ্দি আছে খেতিৰ তলত মানে হিটপ্ৰুফ কৰিবলৈ মানে গৰম হেৰি কৰিব তেওঁ মানে এখন দোকানত চব ব্যৱসায় কৰে এয়া ফল চিলিং দেখিছে আপোনালোকে তেওঁ ঘৰত এতিয়া লগাই ৰাখিছে বাৰু আৰু অলপমান ইয়াত বাকী আছে তাকে কথাই ওলালে ফল চিলিং দুটা এইটো তেওঁ বেছি ভাল বুলি কৈছে এইটো যিটো লাগি আছে আৰু যিটো এইটো মানে চক পেঞ্চিলৰ নিচিনা তেওঁ আঁকি দেখুৱাইছে এনেকৈ বোলে আঁকিব পাৰি এতিয়া আমাৰ ঘৰটো বাৰু তেনেকুৱাই লগোৱা হ'ল অলপমান চোলা ফাটিলে চোৱা দেখিলা চোলা ফাটিলে সেইফালে ফাটিলে পকা অলপ আমি হিচাপ কৰি লওঁ দে কৰি ল'ব লগা নাজিৰা আপুনি কৈ দিয়ক প্লেচটো মোৰ ভিডিঅ' চাই থকা কোনোবাই যদি এই ওচৰে পাজৰে ঘৰৰ কিবা বস্তু প্ৰয়োজন হয় আপোনালোকে তেখেতৰ ওচৰলৈ নিবলৈ আহিব পাৰিব আমি আহি ঘৰ পালোহি এতিয়া ভাত পানী খায়ো আজৰি হ'লোঁ কণমানিয়ে আকৌ সেই বটলকেইটা লৈ খেলিবলৈ লাগি গ'ল কাৰ্পেটখন নতুন দেখিছে নহয় কাৰ্পেটখনত শুইছে সেইখন আজিৰ পৰা এখন লৈ খেলিবা দেই আজিৰ পৰা আকৌ নতুন ঔষধ আৰম্ভ হ'ল এতিয়া আনিছোঁ এইখিনি হোমিঅ' ঔষধ আগৰ ঔষধখিনিতো প্ৰায় খাই শেষ হ'লেই এতিয়া নতুন ঔষধ আজিৰ পৰা আৰম্ভ হ'ব আৰু মোৰ দাঁতৰ যিটো প্ৰব্লেম আছিলে দাঁতৰ কাৰণে মোৰ বহুতখিনি আকৌ টেষ্ট দিছে আৰু ডাক্তৰে কৈছে দুটা অপশ্যন আছে এটা হৈছে অলপ স্কোপ দি পেলাই কিবা কৰি পেলাই ফিল আপ কৰিব আৰু সেইটো মানে একেদিনাই খোৱা নহয় সেইটো হ'ব মই 4-5 দিন যাব লাগিব আৰু এটা হৈছে দাঁতটো উঠাই পেলাব লাগিব এতিয়া ঘৰত আলোচনা কৰিছোঁ আহিয়ে সেইখিনি কথা পাতিলোঁ এতিয়া চবেই কৈছে ময়ো ভাবিছোঁ যিটো দাঁতৰ একো প্ৰয়োজনে নাই বুলি একদম পূৰা এটা ছাইড নায়ে মানে গতিকে সেই দাঁতটো উঠাই পেলাম চাগে সময়লৈ অপেক্ষা কৰোঁ সময়ে কিফালে লৈ গৈছে সেইফালেতো গতি কৰি গৈ থাকিব লাগিব সকলো ভালে থাকক কুশলে থাকক আহিম এটা নতুন ভিডিঅ'ৰ সৈতে শুভৰাত্ৰি বাই বাই জয় আই অসম